বিহাৰেতো আমাৰ পৰাহে বস্তুটো শিকিলে আৰু বিহাৰততো এতিয়া তেওঁলোকে 2 লাখ টকাকৈ দিয়াও আৰম্ভ কৰিলে। গতিকে NDA যি কাম হাতত লয় সেই কাম পূৰা কৰে। গতিকে যদি মহিলাসকলে 10,000 পায়, 25,000 পায়, 50,000 পায়, আমি পুৰুষ হিচাপে কিয় বেয়া পাব লাগে? প্ৰশ্নটোতো কোনো মহিলা জাৰ্নেলিষ্টে কৰা নাই, পুৰুষে কৰিছে। কথাটো কৈছোঁ যে বিৰোধীৰো পুৰুষবিলাকেহে কৰি আছে। বিৰোধীৰ কোনোবা মহিলা পলিটিচিয়ানে কৰিছে জানো এইটো প্ৰশ্ন? আমি বহুত দিন ধৰি মহিলাসকলক পিছত থৈ দিলোঁ কাৰণে আমাৰ সমাজখন যিমান আগুৱাব লাগিছিল আমি আগুৱাব নোৱাৰিলোঁ। সেইকাৰণে মই এই আঁচনিখনৰ ওপৰত প্ৰশ্ন সোধা কোনো মহিলা সাংবাদিকো দেখা নাই, মহিলা পলিটিচিয়ানো দেখা নাই, কাকো দেখা নাই। যি 2-এজনে সোধে পুৰুষেই সোধে। মানে হিমন্ত বিশ্ব শৰ্মাই যি ৰাস্তা দেখুৱালে অহা 50 বছৰলৈকে সেইটোৱে ৰাস্তা থাকিব, যোনে পলিটিচিয়ান নাহক কিয়। কোনোবাই আৰু চাকৰি নামত টকা খাব পাৰিব নেকি? আমি যেতিয়া টকা নোখোৱা চাকৰি আৰম্ভ কৰিলোঁ, এতিয়াতো টকা খোৱালৈকে ঘূৰি যাব নোৱাৰে। ইমান মহিলাক ৰাজপথত উলিয়াই আনিলোঁ, এতিয়া কোনোবাই সোমোৱাই দিব পাৰিব নেকি? আজি ইমান দুখীয়া মানুহে অৰুণোদয় পালে, এতিয়া কোনোবাই অৰুণোদয় বন্ধ কৰিব পাৰিব নেকি? কাৰো এতিয়া সাহসহে নহ'ব, কাৰণ ৰাইজে বিপ্লৱ আৰম্ভ কৰি দিব। মই যিখিনি কাম কৰিলোঁ এনেকৈ কৰি থৈ গ'লোঁ যে আৰু এইটো কোনেও বন্ধ কৰিব নোৱাৰে, আৰু কোনেও টকা খাই ৰাকেশ পাল দ্বিতীয়বাৰ জন্ম হ'ব নোৱাৰে। অলপ লাহে লাহে কৰি গৈ থাকিব লাগে। ৰংঘৰৰ শেষ হোৱাৰ পিছত মানুহে তাৰ ওপৰত কমেণ্ট দিব, ভাল হ'ল বেয়া হ'ল। কাৰণ এতিয়াতো আপোনালোকে বিল্ডিং, চিমেণ্ট, শিল বালিহে দেখি আছে। প্ৰজেক্টটো কমপ্লিট হ'লে যেতিয়া ৰাইজৰ পৰা আমি এটা এছেছমেণ্ট পাম, সি তেতিয়া প্ৰেৰণা যোগাব আৰু 2টা নতুনকৈ কৰা। কিন্তু এটা কাম কৰি শেষ নহওঁতে 2-3টা হাতত ল'লে লাষ্টত 2-3টা একেলগে বেয়া হৈ যাব পাৰে। ধৰক ৰংঘৰটো কিবা কাৰণত বেয়া হ'ল, তাৰ পৰা শিক্ষা লৈ আমি তলাতল কৰিব লাগিব। যদি ৰংঘৰ তলাতল 2টাই হাতত লয়, 2টাই বেয়া হৈ যায়, শিক্ষাও ল'ব নোৱাৰিব। এইটোত মোৰ যিটো অভিজ্ঞতা, বিহালীৰ পৰা আৰম্ভ কৰিছোঁ, মানুহে হাজবেণ্ডৰ লগতে কাজিয়া কৰিছে। 2,000 টকা হাজবেণ্ডে খুজিছে, 2,000ও দিয়া নাই। কিন্তু ইমান ডাঙৰ আঁচনি এখনত 32 লাখ মহিলাৰ 32 লাখে ভাল কৰি ব্যৱহাৰ কৰিব, সেইটো আমি নাভাবোঁ। আমি ভাবোঁ 50%ও যদি ভাল কৰি ব্যৱহাৰ কৰে তথাপিতো বহুতখিনি উন্নত হ'ব। প্ৰশ্ন এইটো ময়ো নাজানো। ঠিক আছে, আৰু কওক, কিবা আছে? হ'ব, যিমান সুধিলে উত্তৰটো পালে। আৰু কিবা বাকী থাকিল নেকি? নাই? ধন্যবাদ, ঠিক আছে।